নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ ভক্তিযোগ নামৰ ১২ অধ্যায়ৰ প্ৰথম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: অৰ্জুন উবাচ এবং সততযুক্তায়ে ভক্তাস্ত্বং পৰ্যুপাসতে ইয়ে সাপ্যক্ষৰমব্যক্তং তেষাং কে যোগবিত্তমঃ। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অৰ্জুনে সুধিলে, যিসকলে এইদৰে অনবৰতে ভক্তিযুক্ত হয় আন্তৰিকতাৰে আপোনাৰ উপাসনা কৰে আৰু যিসকলে অতীন্দ্ৰিয়ত যি নিৰ্বিশেষ অব্যক্ত ব্ৰহ্মৰ উপাসনা কৰে, সেই দুইবিধ ধৰণৰ ভিতৰত কোনবিলাকক আটাইতকৈ ভাল যোগী বুলি ক'ব পাৰি বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ আগত সখা অৰ্জুনে এই প্ৰশ্ন অৱতাৰণা কৰিছে। আৰু এই প্ৰশ্নৰ উত্তৰ স্বৰূপে পৰৱৰ্তী পৰ্যায়ত ভগৱান শ্ৰীকৃষ্ণই সখাক যি ভক্তি মাৰ্গ, সেই ভক্তি মাৰ্গ সম্পৰ্কে উপদেশ দিবলৈ অৱতৰিত হৈছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুৰাৰ্থ, যাৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণই ভক্তিযোগৰ মাধ্যমেৰে পোনপটীয়াকৈ পৰমেশ্বৰৰ উপাসনা কৰাত তেওঁলোকক বোলা হয় সবিশেষবাদী বুলি ইয়াতে উল্লেখ কৰিছে। আৰু যিসকল নিৰ্বিশেষ ব্ৰহ্মাৰ ধ্যানত নিৰত হয় আৰু তেওঁলোকক বোলা হয় নিৰ্বিশেষবাদী। অৰ্থাৎ সেই যি দুটা পন্থা সবিশেষবাদী আৰু নিৰ্বিশেষবাদী, তেওঁলোকৰ বিষয়ে ইয়াতে উল্লেখ কৰিছে। আৰু তাৰ মাধ্যমে কৃষ্ণই অধ্যয়ন কৰি থকা যি ভক্তিযোগ, সেই ভক্তিৰ মাধ্যমেৰে কোনটো সেৱাৰ দ্বাৰাই যি উত্তম পথ লাভ কৰিব পাৰি, সেই উত্তম পথৰ কথা ইয়াতে ভগৱান কৃষ্ণৰ সান্নিধ্য লাভ কৰাৰ ক্ষেত্ৰত উত্তম আৰু পোনপটীয়া যি সহজ পথ, সেয়াই হৈছে ভক্তি মাৰ্গ। সেই প্ৰসংগত ভাষ্যকাৰে এইখিনি কথা উল্লেখ কৰিছে। আৰু সেই প্ৰথাকে ভগৱান কৃষ্ণৰ আগত সখা অৰ্জুনে জানিবলৈ ইচ্ছা কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুৰাৰ্থ। ধন্যবাদ।